নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱে তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় সুস্বাস্থ্যৰ বাবে খাদ্য এই অধ্যায়টি আমি আলোচনা কৰিম এই অধ্যায়টিৰ জৰিয়তে আমি খাদ্য কিয় আমাৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন অঞ্চলত খাদ্যৰ গ্ৰহণ প্ৰক্ৰিয়া কেনে ধৰণৰ খাদ্য আমি কিয় খাওঁ বা খাদ্যত থকা পৰিপোষক বিলাকৰ বিষয়ে আমি এই অধ্যায়টোৰ জৰিয়তে জানিম আহাচোন আমি এতিয়া চাওঁ খাদ্যৰ গুৰুত্ব সম্পৰ্কে খাদ্যৰ গুৰুত্ব ইয়াতে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা যে গছে কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰে সেই সম্পৰ্কে এটা চিত্ৰ আমাক ইয়াত দেখুৱাই থোৱা হৈছে আমি ইয়াতে দেখিছো যে গছে খাদ্য গ্ৰহণ কৰিবৰ কাৰণে কি লাগে গছক সূৰ্যৰ পোহৰ আৰু পানী বা খনিজ লৱণ দৰকাৰ আৰু যাৰ জৰিয়তে গছে কি কৰিব পাৰে খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু গছে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম আছিলে কি সালোক সংশ্লেষণ আমি জানো যে গছে খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু সেই প্ৰক্ৰিয়াটোৰ নাম হৈছে সালোক সংশ্লেষণ গছে সূৰ্যৰ পোহৰ আৰু পানী আৰু পত্ৰহৰিতৰ উপস্থিতিত গছে কি কৰিব পাৰে খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু গছৰ পৰাই অন্য জীৱ-জন্তু বা আমি কি কৰো খাদ্য গ্ৰহণ কৰো আমি ক'ব পাৰো যে সকলো জীৱয়ে খাদ্যৰ কাৰণে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক সকলোৱে উদ্ভিদৰ ওপৰত খাদ্যৰ কাৰণে নিৰ্ভৰ কৰিবলগীয়া হয় এতিয়া আমি চাওঁ আহাচোন খাদ্য সম্পৰ্কে জীয়াই থকাৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় পদাৰ্থ এতিয়া আমি জানো যে সকলো জীৱৰে কি হয় জীয়াই থাকিবৰ কাৰণে কিহৰ দৰকাৰ খাদ্যৰ দৰকাৰ সকলো জীৱকে জীয়াই থাকিবৰ কাৰণে খাদ্যৰ প্ৰয়োজনীয় খাদ্য খালেহে জীৱই কি কৰিব পাৰে শক্তি লাভ কৰিব পাৰে আৰু সেই শক্তিৰ জৰিয়তে জীৱই কি কৰিব পাৰে কাৰ্য কৰিব পাৰে এতিয়া আমি পঢ়িলো যে সকলো জীৱকে জীয়াই থাকিবৰ কাৰণে কি লাগে খাদ্য অতিকৈ প্ৰয়োজনীয় সকলো জীৱকে খাদ্যৰ প্ৰয়োজন হয় যদিও খাদ্যৰ গ্ৰহণ পদ্ধতি বেলেগ বেলেগ এতিয়া আমাক কি কৈছে যদিও সকলো জীৱকে জীয়াই থাকিবৰ কাৰণে খাদ্যৰ প্ৰয়োজন কিন্তু সকলো জীৱৰে খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়াটো কি হয় বেলেগ বেলেগ ধৰণৰ হয় সেউজীয়া উদ্ভিদে নিজে খাদ্য প্ৰস্তুত কৰে আমি জানো যে সেউজীয়া উদ্ভিদবিলাকে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু যাক কি বুলি কোৱা হয় সালোক সংশ্লেষণ বুলি কোৱা হয় সেউজীয়া উদ্ভিদে পাতত কি কৰিব পাৰে খাদ্য প্ৰস্তুত কৰিব পাৰে মানুহ আৰু জীৱ-জন্তুৱে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল এতিয়া কি কৈছে আমি বা অন্য জীৱ-জন্তু বিলাকে খাদ্যৰ কাৰণে কি ঘৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বুলি কৈছে উদ্ভিদ আৰু অন্য জীৱ-জন্তু বিলাকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বুলি আমাক কৈছে আমাৰ শৰীৰত এতিয়া খাদ্যৰ কেনে ধৰণৰ ভূমিকা আছে এতিয়া আমাৰ শৰীৰত খাদ্যৰ ভূমিকা সম্পৰ্কে ক'ব গৈছে চোৱা যে খাদ্য গ্ৰহণ কৰিলে আমি কি লাভ কৰো আমি শক্তি লাভ কৰো যেতিয়া আমি খাদ্য খাওঁ তেতিয়া আমি কি লাভ কৰো আমি শক্তি লাভ কৰো বুলি কৈছে কাৰ্য কৰিবৰ কাৰণে আমি শক্তি দিয়ে কোনে দিয়ে আহাৰে আমাক কাৰ্য কৰিবৰ কাৰণে শক্তি দিয়ে আকৌ কৈছে চোৱা আহাৰে আমাক কি দিয়ে সুৰক্ষা দিয়ে ৰোগৰ পৰা কি কৰে আমাক ৰক্ষা কৰে যেতিয়া আমি আহাৰ গ্ৰহণ কৰো সুষম আহাৰ গ্ৰহণ কৰো তেতিয়া আমি কি কৰো ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰো বুলি আমাক কৈছে আৰু কৈছে চোৱা বৃদ্ধি আৰু মেৰামতি কৰাত কোনে সহায় কৰে আহাৰে আমাক সহায় কৰে আমি যেতিয়া খাদ্য গ্ৰহণ কৰো তেতিয়া আমি কি হ'ব ধৰো বৃদ্ধি হয় আমাৰ দেহত বিকাশ হয় আৰু আমাৰ দেহত কলাবিলাকৰ কি কৰে মেৰামতি হোৱাত কোনে সহায় কৰে আহাৰে সহায় কৰে শৰীৰৰ কাৰ্যক্ষমতা শৰীৰ সঠিক কাৰ্যক্ষমতা বজাই ৰখা এতিয়া কি কৈছে শৰীৰটো ভালদৰে থকা বা শৰীৰত ভিতৰত চলি থকা সকলো কাৰ্য সুকলমে সম্পন্ন হ'বৰ কাৰণেও আমাক কিহৰ দৰকাৰ বুলি কৈছে খাদ্যৰ দৰকাৰ বুলি আমাক কৈছে আমি কি খাওঁ আমি জীয়াই থাকিবলৈ বিভিন্ন ধৰণৰ খাদ্য খাওঁ এতিয়া কি কৈছে আমি সকলো জীৱই জীয়াই থাকিবৰ কাৰণে বিভিন্ন ধৰণৰ খাদ্য আমি গ্ৰহণ কৰো বুলি আমাক কৈছে এতিয়া আমাৰ খাদ্যৰ ভিতৰত মূলত এতিয়া কি কৈছে আমি যে বিভিন্ন ধৰণৰ খাদ্য খাওঁ সেই খাদ্য সম্ভাৰত কি থাকে বুলি কৈছে চোৱা ভাত মাহজাতীয় শস্য শাক-পাচলি ফল-মূল দুগ্ধজাত সামগ্ৰী এইবিলাক আমাৰ খাদ্যৰ ভিতৰত থাকে বুলি কৈছে মানে কৈছে যে আমাৰ খাদ্যত কি থাকে এইবিলাক ভাত মাহজাতীয় শস্য শাক-পাচলি ফল-মূল দুগ্ধজাত সামগ্ৰী আদি আমাৰ খাদ্যত থাকে বুলি আমাক কৈছে
এটা ক্ৰিয়াকলাপৰ জৰিয়তে তোমালোকক বুজাব গৈছে যে তোমালোকে এসপ্তাহৰ বাবে প্ৰতিদিনে কি খাদ্য খোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। এতিয়া আমাক কি কৈছে যে আমি এসপ্তাহত কি কি খাদ্য গ্ৰহণ কৰোঁ তাৰ এখন আমাক কি কৰিব দিছে, তালিকা বনাব দিছে। তাৰপিছত কৈছে চোৱা, তুমি আৰু তোমাৰ বন্ধুসকলে খোৱা খাদ্য সামগ্ৰীৰ পাৰ্থক্য আৰু সাদৃশ্য লক্ষ্য কৰা। এতিয়া কি কৈছে, তুমি আৰু তোমাৰ বন্ধুৱে কি কি খাদ্য গ্ৰহণ কৰিলা এসপ্তাহত তাৰ কি কৰিব দিছে, কিমান মিল আছে বা কিমান অমিল আছে চাব দিছে। তাৰপিছত কৈছে চোৱা, তুমি লক্ষ্য কৰিব পাৰিবা যে তোমালোক দুয়োজনে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী গ্ৰহণ কৰিছা। আমি যেতিয়া দুয়োজনৰ মাজত তুলনা কৰিম তেতিয়া আমি দেখিবলৈ পাম যে দুয়োজনে এসপ্তাহত যিবিলাক খাদ্য সামগ্ৰী সিহঁতে গ্ৰহণ কৰিছে দুয়োজনৰে কি হ'ব, বেলেগ বেলেগ ধৰণৰ হ'ব। ভাৰতৰ বিভিন্ন ৰাজ্যত খাদ্য সামগ্ৰীৰ বৈচিত্ৰ্য আছে নে নাই সেই বিষয়ে বিবেচনা কৰা। এতিয়া কি কৈছে, ভাৰতৰ বিভিন্ন ৰাজ্যত খাদ্য সামগ্ৰীৰ কি কি বিভিন্নতা আছে তাক আমাক ভাবিব দিছে। এতিয়া চোৱা, এসপ্তাহত খোৱা খাদ্যৰ তালিকা এখন তোমালোকক বনাব দিছে। তুমি গোটেই সপ্তাহটোত কি কি খাদ্য খোৱা এখন তালিকা তোমাক প্ৰস্তুত কৰিব দিছে। আৰু এই তালিকাখন প্ৰস্তুত কৰাৰ পিছত আমি দেখিবলৈ পাম যে আমি প্ৰত্যেক দিনেই খোৱা খাদ্যৰ সামগ্ৰীৰ ধৰণ কি হ'ব, বেলেগ বেলেগ হ'ব। বিভিন্ন অঞ্চলৰ খাদ্যাভাস। আমি চিত্ৰত কি দেখিবলৈ পাইছো, যে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা যে বিভিন্ন অঞ্চলত খাদ্য খোৱাৰ ধৰণ বা কি কি খাদ্য গ্ৰহণ কৰে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা। এতিয়া আমাক কৈছে চোৱা, ভাৰত এনে এখন দেশ য'ত বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰতিফলিত হয়। এতিয়া আমাক কৈছে ভাৰত এনেকুৱা এখন দেশ য'ত বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰতিফলিত হয়। মানে আমাক এইটো বুজাইছে যে ভাৰত এনেকুৱা এখন দেশ য'ত নেকি বিভিন্ন ৰাজ্যত বিভিন্ন মানুহে বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰে, কিন্তু খাদ্যত যদিও অমিল আছে কিন্তু কিছু ক্ষেত্ৰত কি আছে, মিল আছে। যেনে ধৰা খাদ্যত ব্যৱহাৰ কৰা মছলা মিল আছে, আৰু লগতে উৎসৱ পাৰ্বণত যেনেদৰে আমি কি কৰোঁ, মিলা প্ৰীতিৰে যেনেকে সকলোৱে মিলি এসাঁজ খাওঁ, ঠিক একেদৰে সকলো অঞ্চলতেই উৎসৱ পাৰ্বণ হ'লে সকলোৱে মিলি জুলি এসাঁজ খাদ্য গ্ৰহণ কৰে। এইবিলাকৰ ক্ষেত্ৰত কি আছে, মিল আছে। সেইকাৰণে কৈছে যে ভাৰত এনেকুৱা এখন দেশ য'ত বৈচিত্ৰ্যৰ মাজত কি দেখা পোৱা যায় বুলি কৈছে, ঐক্য দেখিবলৈ পোৱা যায় বুলি আমাক কৈছে। খাদ্যৰ অভ্যাস অঞ্চল ভেদে ভিন্ন হয়। কাৰণ কিয় হয়, কৈছে যে খাদ্য গ্ৰহণ প্ৰক্ৰিয়া অঞ্চল ভেদে কি হয়, বেলেগ হয়। কিহৰ কাৰণে হয় চোৱা, কাৰণ দিছে আমাক সংস্কৃতি, পৰম্পৰা, জলবায়ু, উপাদানৰ উপলব্ধতা। এতিয়া কি কৈছে, খাদ্য গ্ৰহণ কৰাৰ ধৰণ বেলেগ বেলেগ কিহৰ কাৰণে হয় বুলি কৈছে, কাৰণ অঞ্চল ভেদে সংস্কৃতি কি হয়, বেলেগ বেলেগ হয়, পৰম্পৰা বেলেগ বেলেগ হয়, জলবায়ু বেলেগ হয়, আৰু উপাদানৰ উপলব্ধতাসমূহ কি হয়, বেলেগ বেলেগ হয়। সেইকাৰণে অঞ্চল ভেদে খাদ্য গ্ৰহণ পদ্ধতিও কি হয়, বেলেগ হয়। মাটিৰ প্ৰকাৰ আৰু জলবায়ুৰ অৱস্থা অনুসৰি বিভিন্ন শস্যৰ খেতি কৰা হয়। এতিয়া কি কৈছে, অঞ্চল ভেদে শস্য বেলেগ বেলেগ ধৰণৰ দেখিবলৈ পোৱা যায়। কিহৰ কাৰণে, অঞ্চল ভেদে মাটি বিভিন্ন ধৰণৰ হয়, আৰু অঞ্চল ভেদে জলবায়ু কি হয়, বেলেগ বেলেগ দেখিবলৈ পোৱা যায়। সেইকাৰণে খাদ্য শস্যও কি পোৱা যায়, বেলেগ বেলেগ দেখিবলৈ পোৱা যায়। এতিয়া আমাক বিভিন্ন ৰাজ্যত কি কৰে, কেনেকুৱা ধৰণৰ শস্যৰ খেতি কৰা হয়, বা কেনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী গ্ৰহণ কৰা হয়, বা কেনেকুৱা ধৰণৰ পানীয় গ্ৰহণ কৰা হয়, তাৰ এখন আমাক ইয়াতে তালিকা দিছে। তোমালোকে চোৱা যে বিভিন্ন ৰাজ্যত খাদ্যৰ গ্ৰহণ প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ হয়। চোৱা, অসমৰ কথা কৈছে যে অসমত কি কি খেতি কৰা হয়, ধান, মাকৈ, মাহজাতীয় শস্য, বাঁহ, মৰাপাট, মিলেট, কণী ধান, সৰিয়হ, চাহ ইত্যাদি এইবিলাকৰ খেতি অসমত কৰা হয় বুলি কৈছে। কি কি খাদ্য বস্তু পোৱা যায়, পিঠা, মুড়ি, চিৰা, কোমল চাউল, হুৰুম, উখোৱা চাউল, বাঁহগাজ, খাৰলি ইত্যাদি। আৰু পানীয়ৰ ভিতৰত চোৱা, চাহ, ফিকা চাহ, গাখীৰ ইত্যাদি পোৱা যায় বুলি কৈছে। নাগালেণ্ডত চোৱা, ধান, মাকৈ, মাহজাতীয় শস্য, বাঁহ, কচু, ভোট জলকীয়া ইত্যাদি। আৰু খাদ্য বস্তু চোৱা, আখুনি, বাঁহগাজ, আনিচি, আৰু পানীয়ত চাহ আৰু গাখীৰ।
ঠিক সেইদৰে কৰ্ণাটকত চোৱা ধান পোৱা যায়, মিলেট, ৰাগী, নাৰিকল, মাটি দাইল, চয়াবিন, সূৰ্যমুখী ফুল, কুঁহিয়াৰ ইত্যাদি। খাদ্য বস্তুৰ ভিতৰত ইডলি, ডোচা, ৰসম, নাৰিকলৰ চাটনি আৰু পানীয়ত চোৱা চাহ আৰু কফি। পাঞ্জাৱত ঘেঁহু, মাকৈ, মাহজাতীয় শস্য, মটৰ। আৰু খাদ্য বস্তু মাকৈ, ৰুটি, পায়স, চলে ভাটুৰে, পৰঠা, সৰিয়হৰ শাক। আৰু পানীয়ত লাচ্ছি, ছাছ, চাহ, গাখীৰ ইত্যাদি পোৱা যায় বুলি আমাক কৈছে। এতিয়া চোৱা সময়ৰ লগে লগে ৰন্ধন প্ৰণালী কেনেদৰে সলনি হৈছে আমাক ক'বলৈ গৈছে। এতিয়া ৰন্ধন মানেনো কি আমি তাক জানি লওঁ আহা। ৰন্ধন হৈছে খাদ্য প্ৰস্তুত কৰাৰ এক কলা। এতিয়া কি কৈছে ৰন্ধন হৈছে খাদ্য বনোৱাৰ এক কলা বুলি আমাক কৈছে। য'ত কি কৰা হয় চোৱা তাপ প্ৰয়োগৰ দ্বাৰা সুস্বাদু আৰু হজম কৰিব পৰা খাদ্য বস্তু প্ৰস্তুত কৰা হয়। এতিয়া আমাক কৈছে যে ৰন্ধন এনেকুৱা এটা কলা যাৰ জৰিয়তে আমি তাপ প্ৰয়োগ কৰি সুস্বাদুযুক্ত খাদ্য আমি প্ৰস্তুত কৰিব পাৰোঁ বুলি কৈছে। ভাৰতত বিভিন্ন অঞ্চলত খাদ্যাভ্যাস আৰু খাদ্য প্ৰস্তুতকৰণ পদ্ধতি বেলেগ বেলেগ। এতিয়া কি কৈছে ভাৰত এনেকুৱা এখন দেশ য'ত বিভিন্ন অঞ্চলত মানুহৰ খাদ্য গ্ৰহণ প্ৰক্ৰিয়া বেলেগ বেলেগ ধৰণৰ বুলি আমাক কৈছে। সময়ৰ লগে লগে ৰন্ধনশালৰ পদ্ধতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে। মানে আমাক কৈছে যে সময়ৰ লগে লগে ৰন্ধন পদ্ধতিবিলাকৰ কি হৈছে সলনি হৈ গৈ আছে বুলি আমাক কৈছে। এতিয়া চোৱা ৰন্ধন পদ্ধতিৰ পৰিৱৰ্তন। তোমালোকে চিত্ৰত দেখিবলৈ পাইছা যে আগৰ দিনত মানুহে এইসমূহ সঁজুলিৰ জৰিয়তে ৰন্ধন কাৰ্য সম্পন্ন কৰিছিল। বৰ্তমান এইসমূহ সঁজুলিৰ জৰিয়তে মানুহে কি কৰে ৰন্ধন কাৰ্য সম্পন্ন কৰে। মানে আমি কি দেখিলো যিমানে সময়ৰ পৰিৱৰ্তন হৈছে সময়ৰ লগে লগে ৰন্ধন পদ্ধতিবিলাকৰো কি হৈছে পৰিৱৰ্তন ঘটিব ধৰিছে। আগতে মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধা-বঢ়া কৰা হৈছিল। এতিয়া কি কৈছে আগৰ দিনত মানুহে মাটিৰ চৌকা ব্যৱহাৰ কৰি কি কৰিছিলে ৰন্ধন কাৰ্য সম্পন্ন কৰিছিলে বুলি কৈছে। এতিয়া মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰিছে। তোমালোকে তলত দেখিবলৈ পাইছা এনে ধৰণৰ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰি আগৰ দিনত মানুহে কি কৰিছিলে ৰন্ধন কাৰ্য সম্পন্ন কৰিছিলে বুলি আমাক কৈছে। আকৌ কৈছে চোৱা এতিয়া গেছ ষ্টভ, মাইক্ৰৱেভ, এয়াৰ ফ্ৰায়াৰ আদি আধুনিক সঁজুলি ব্যৱহাৰ কৰা হৈছে। এতিয়া কি কৈছে আগৰ দিনতো মাটি বা পিতলৰ পাত্ৰ এনেধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য সম্পন্ন কৰিছিলে। কিন্তু বৰ্তমান কেনেকুৱা ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় বুলি কৈছে আমাক চোৱা গেছ ষ্টভ, মাইক্ৰৱেভ, এয়াৰ ফ্ৰায়াৰ আদি আধুনিক সঁজুলি ব্যৱহাৰ কৰা হয় বুলি আমাক কৈছে। মাটিৰ পাত্ৰৰ ঠাইত প্ৰেছাৰ কুকাৰ আৰু আধুনিক ৰন্ধন সামগ্ৰী ব্যৱহাৰ কৰা হয়। এতিয়া কি কৈছে আগৰ দিনত মানুহেটো কি কৰিছিলে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য সম্পন্ন কৰিছিলে। কিন্তু এতিয়া কি কৰে এনেধৰণৰ প্ৰেছাৰ কুকাৰৰ জৰিয়তে ৰন্ধন কাৰ্য সম্পন্ন কৰে। য'ত অতি কম সময়ৰ ভিতৰতে ৰন্ধন কাৰ্য সম্পন্ন হৈ যায় বুলি আমাক কৈছে। আগৰ দিনত খোৱা বস্তু বটিবলৈ শিলপতা আৰু খুন্দিবলৈ উৰাল আৰু ঢেঁকী ব্যৱহাৰ কৰা হৈছিল। এতিয়া কি কৈছে আগৰ দিনত মানুহে বটিবৰ কাৰণে শিলপতা ব্যৱহাৰ কৰিছিলে। শিলপতা তোমালোকে তলত দেখিবলৈ পাইছা এনেধৰণৰ শিলপতা আগৰ দিনত মানুহে বটিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। আৰু কি কৈছে চোৱা খুন্দিবৰ কাৰণে কি ব্যৱহাৰ কৰিছিলে উৰাল বা ঢেঁকী ব্যৱহাৰ কৰিছিলে। আগৰ দিনত মানুহে খুন্দিবৰ কাৰণে উৰাল আৰু ঢেঁকী ব্যৱহাৰ কৰিছিলে। কিন্তু এতিয়া কি কৈছে চোৱা বৰ্তমান বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰা হয়। এতিয়া কি কৈছে আগৰ দিনতো মানুহে খুন্দিবৰ কাৰণে উৰাল আৰু ঢেঁকী ব্যৱহাৰ কৰিছিলে। কিন্তু এতিয়া কি ব্যৱহাৰ কৰে বুলি কৈছে বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰে। তোমালোকে দেখিবলৈ পাইছা এনেধৰণৰ সঁজুলিৰ সহায়ত আজিকালি কি কৰা হয় খুন্দিবৰ কাৰণে ব্যৱহাৰ কৰা হয় বুলি কৈছে। প্ৰযুক্তিবিদ্যা আৰু পৰিবহনৰ উন্নতি উন্নত যোগাযোগ আদিৰ বাবে এই পৰিৱৰ্তনসমূহৰ উত্তৰণ ঘটিছে। এতিয়া কি কৈছে যে প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে বা পৰিবহনৰ উন্নতি হোৱাৰ কাৰণে যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ কাৰণে আচলতে কি হৈছে আমি উন্নতৰ ফালে আগবাঢ়িছো বুলি আমাক কৈছে বা এই সামগ্ৰীসমূহৰ কি হৈছে উত্তৰণ ঘটিছে বুলি আমাক কৈছে। এতিয়া আমি মূল্যায়নলৈকে আহিছো। মোৰ প্ৰথমটো প্ৰশ্ন হৈছে সেউজীয়া উদ্ভিদে নিজে খাদ্য প্ৰস্তুত কৰে শুদ্ধ নে অশুদ্ধ? আমি জানো যে সেউজীয়া উদ্ভিদে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু সেই প্ৰক্ৰিয়াটোৰ নাম আছিলে সালোক
সংশ্লেষণ সেইকাৰণে এইটো কি হ'ব এই উক্তিটো কি হ'ব শুদ্ধ হ'ব দ্বিতীয় প্ৰশ্নলৈকে আহিছো ভাৰত এনে এখন দেশ য'ত বৈচিত্ৰ্যৰ মাজত দেশ প্ৰতিফলিত হয় এতিয়া আমাক সুধিছে যে ভাৰত এনে এখন দেশ য'ত বৈচিত্ৰ্যৰ মাজত দেশ প্ৰতিফলিত হয় কি হয় বাৰু বৈচিত্ৰ্যৰ মাজত কি হয় ঐক্য প্ৰতিফলিত হয় বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰতিফলিত হয় আজি তোমালোকক মই যিখিনি বুজাইছো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ